জয় মা চামুণ্ডা ৰাশিফলৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ৰাশিফল হৈছে 15 ছেপ্টেম্বৰ 2024 ৰবিবাৰ পৰিছে, শুক্লপক্ষৰ দ্বাদশী তিথি পৰিছে আৰু আজি দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ হ'ব মকৰ ৰাশি আৰু আজি দিনটোত পুষ্পিতা হোৱা কন্যাসকলৰ যোগ হ'ব শুভগা যোগ। আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। মেষৰ কাৰণে মধ্যম গতিত যাব দিনটো। কাম কাজৰ ক্ষেত্ৰত, ফাইনেন্সিয়েল ক্ষেত্ৰত আৰু আপোনালোকৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ বৰ এটা মনোমোতাবিক নাযাব। বাকীবিলাক ক্ষেত্ৰত মধ্যম যাব। যিকোনো আইন কানুনৰ লগত জড়িত কাম হওক বা নতুন কাম আপোনালোকে কাৰ্যক্ষেত্ৰত বা ব্যৱসায় ক্ষেত্ৰত নতুনকৈ কৰিম বুলি ভাবিছে, কিবা এটা আইডিয়াৰ কথা আপোনালোকে ভাবিছে, এপ্লাই কৰিম বুলি ভাবিছে বা দেখাক দেখি আপোনালোকে কৰি দিম বুলি ভাবিছে, তেনেকুৱা নকৰিব, আপোনালোকৰ কাৰণে ভাল হ'ব। বাকী আপোনালোকে ৰিলেশ্যনশ্বিপবিলাক মেইনটেইন কৰি চলিবলৈ চেষ্টা কৰিলে আপোনালোকৰ কাৰণে ভাল হ'ব। এতিয়া আহিব বৃষৰ কাৰণে যিকোনো শুভ কামবিলাক, যিবিলাক কামৰ পৰা আপোনালোকৰ জীৱনত বা আপোনালোকৰ ঘৰখনত গ্ৰোথ হ'ব, আপোনালোকৰ মন প্ৰফুল্লিত হ'ব, ভ্ৰমণ কৰা, যিকোনো ধাৰ্মিক আধ্যাত্মিক কৃত্য কৰা, তেনেকুৱাবিলাক খুব ভাল দেখা গৈছে। যিকোনো বস্তু যদি সৰু সুৰা আপোনালোকে কিনিম বুলি ভাবিছে কিনিব পাৰে। মুভমেণ্ট য'ত হ'ব লাগে, য'ত নেকি বস্তুটো স্থিৰ থাকিব নালাগে, খুব মুভমেণ্টত থাকিব লাগে, তেনেকুৱাবিলাক কামৰ কাৰণে আপোনালোকৰ খুব ভাল দেখা গৈছে। এতিয়া আহিব মিথুনৰ কাৰণে যিকোনো শুভ ক্ষেত্ৰৰ কাৰণে বৰ এটা ভাল বুলি ক'ব নোৱাৰি। যিকোনো বহুত ডাঙৰ কাম, যিকোনো শুভ কাম আপোনালোকে নকৰিব। যিকোনো এনেকুৱা কাম যিবিলাকৰ পৰা নেকি আপোনালোকৰ জীৱনৰ গ্ৰোথ নিৰ্ভৰ কৰে, সেইবিলাক কাম আপোনালোকে আজিৰ দিনটোত নকৰাটো ভাল হ'ব। এতিয়া আহিব কৰ্কটৰ কাৰণে যিকোনো সন্ধিৰ লগত জড়িত কাম, এনেকুৱা কাম যিবিলাকৰ পৰা আপোনালোকৰ ডেইলি ৰুটিনত বা ডেইলি ইনকামত কিবা এটা ইম্প্ৰুভমেণ্ট হ'ব, তেনেকুৱা কামবিলাকৰ কাৰণে শুভ দেখা গৈছে। এতিয়া আহিব সিংহৰ কাৰণে নতুন কামবিলাক কৰা বা বৈবাহিক ক্ষেত্ৰত কিবা মীমাংসা কৰা, লোকক উপদেশ দিয়া ধৰণৰ কাম কৰা, এইবিলাক আপোনালোকে নকৰিব। আৰু বহুত ডাঙৰ কিবা নিৱেশ কৰা বা কিবা এটা পাৰ্চেছ কৰা, বিশেষ ডাঙৰ বস্তু আপোনালোকে নকৰাটো ভাল হ'ব। এতিয়া আহিব কন্যাৰ কাৰণে প্ৰেমৰ ক্ষেত্ৰত, প্ৰেমৰ প্ৰস্তাৱ বা প্ৰেমৰ মীমাংসাৰ ক্ষেত্ৰত, সন্তানৰ শিক্ষাৰ লগত জড়িত, সন্তানৰ লগত জড়িত যিকোনো কামৰ ক্ষেত্ৰত শুভ দেখা গৈছে। যিকোনো এনেকুৱা কাম যিবিলাকৰ পৰা নেকি আপোনালোকৰ মন প্ৰফুল্লিত হ'ব, বুদ্ধিৰ লগত জড়িত থকা কামবিলাক, য'ত নেকি বুদ্ধি বৰ্ধনকাৰী কামবিলাক, তেনেকুৱাবিলাকৰ কাৰণে শুভ দেখা গৈছে। এতিয়া আহিব তুলাৰ কাৰণে মানসিক অকণমান ক্লেশ থাকিব পাৰে। বন্ধুবৰ্গৰ লগত ভালকৈ মিলাই চলিবলৈ চেষ্টা কৰিব। বৰ ভিতৰুৱা কথাবোৰ বন্ধুবৰ্গক কৈ নিদিয়াটো ভাল হ'ব। ঘৰত কোনো ধৰণৰ ক্লেশ সৃষ্টি নকৰিব। মাকৰ লগত আপোনালোকে নিজৰ বাণীত কণ্ট্ৰল কৰিলে বা যিকোনো সৰু সুৰা বস্তু এৰাধাৰৰ মাজত চলিলে আপোনালোকৰ ভাল হ'ব। বাকী এতিয়া আমি বৃশ্চিকৰ বিষয়ে আলোচনা কৰিম। বৃশ্চিকৰ কাৰণে পৰাক্ৰমৰ ক্ষেত্ৰত শুভ। যিকোনো দৌৰা-দৌৰি জড়িত হৈ থকা, খুব য'ত নেকি ষ্ট্ৰাগল কৰিব লাগে, তেনেকুৱা ধৰণৰ কামবিলাক, খুব পৰাক্ৰম তাত জড়িত কৰিব লাগে, তেনেকুৱা কামবিলাক, খেলা ধূলা কাম বা যিকোনো এনেকুৱা কাম য'ত নেকি ধৰক বহুত দূৰ যাত্ৰা কৰিব লাগে, ঘূৰি আহিব লাগে, তেনেকুৱা ধৰণৰ কামবিলাক, ছুটি যাত্ৰা বা ব্যৱসায়িক যাত্ৰা, সেইবিলাকৰ কাৰণে খুব ভাল দেখা গৈছে। এতিয়া আহিব ধনুৰ কাৰণে বৈবাহিক মীমাংসাৰ ক্ষেত্ৰত বৰ এটা শুভ নহয়, সাৱধান হ'ব। বাকী সৰু সুৰা নিৱেশ আদি কৰিব পাৰিব। বংশ পৰিয়ালৰ লগত আপোনালোকে খোৱা লোৱা একেলগে কৰি বা তেনেকৈ টাইম স্পেণ্ড কৰি পেলাই কিছুমান বেয়া হৈ থকা ৰিলেশ্যন শুধৰাব পাৰে। আৰু কঠোৰ বাণী আপোনালোকে প্ৰয়োগ নকৰিব, তেতিয়া আপোনালোকৰ কাৰণে বেছি ভাল হ'ব। এতিয়া আহিব মকৰৰ কাৰণে যিকোনো নতুন বস্তু, যিকোনো মুভমেণ্টৰ লগত জড়িত হৈ থকা, খুব যিটো বস্তু নেকি স্থিৰ নহ'ব, গতিশীল হৈ থাকিব, খুব মুভমেণ্টৰ দৰকাৰ হয়, তেনেকুৱা কামবিলাকৰ কাৰণে ভাল। কিবা এটা বস্তু বেয়া হৈ আছে, আপুনি সেইটো ঠিক কৰাবলৈ চেষ্টা কৰিছে, সেইটো লাগিলে ৰিলেশ্যনশ্বিপেই হওক, সেইটো লাগিলে বস্তুৱেই হওক বা যিকোনো সৰু সুৰা পাৰ্চেছ কৰা, সেইবিলাকৰ কাৰণে খুব ভাল দেখা গৈছে। যিকোনো এনেকুৱা কাম য'ত নেকি আপোনালোকৰ গ্ৰোথ সোমাই আছে, যিটোত নেকি আপোনালোকৰ জীৱনৰ কাৰণে শুভতা কঢ়িয়াই আনিব, তেনেকুৱা কামবিলাকৰ কাৰণে ভাল দেখা গৈছে। এতিয়া আহিব কুম্ভৰ কাৰণে ফাইনেন্সিয়েল লছ হ'ব পাৰে, ভালকৈ অকণমান সাৱধানে চলিব লাগিব। আৰু যিকোনো এনেকুৱা কাম য'ত নেকি আপোনালোকৰ বিশেষ ধৰণৰ সৰু এটা প্ৰফিটৰ কাৰণে আপোনালোকে লাগি আছে, তেনেকুৱা কামবিলাকৰ পৰা আপোনালোকে আঁতৰি থকাই ভাল হ'ব। কাৰণ সৰু প্ৰফিটৰ কাৰণে চাওঁতে হয়তো আপোনালোকৰ নিজৰ পকেটৰ পৰা যাব পাৰে, সেনেকুৱা সেইবিলাক খেয়াল ৰাখিব। আৰু কোনো ধৰণৰ বস্তু কিনা মেলা আপোনালোকে নকৰিব। যিকোনো এনেকুৱা কাম নকৰিব য'ত নেকি আপোনালোকৰ বাণীৰ মিছ ইউজ হয়। বাণী আপোনালোকে বেয়াকৈ প্ৰয়োগ কৰিলে ৰিলেশ্যনশ্বিপবিলাক কিন্তু বেয়া হ'ব পাৰে।
এতিয়া আহিব মিনৰ কাৰণে। মিনৰ কাৰণে খুব ভাল দেখা গৈছে, যিকোনো সন্ধিৰ কাৰণে ভাল, যিকোনো এনেকুৱা কাম যিটো নেকি আপোনালোকক খুব বৰ্তমান সময়ত প্ৰয়োজন বা আপোনালোকৰ ভাগ্য উদয়কাৰী বা আপোনালোকৰ নিজৰ ইমেজটো সমাজৰ আগত বনোৱাৰ কাৰণে দায়ী, তেনেকুৱা কামবিলাকৰ কাৰণে অত্যন্ত শুভ দেখা গৈছে। মোটামুটি যিকোনো শুভ কাম, যিকোনো গ্ৰথৰ লগত জড়িত কাম আপোনালোকে কৰিব পাৰে, নিৱেশ আদিও কৰিব পাৰিব। এতিয়া আহিব মহা উপায়ৰ কথা। মহা উপায়ত আপোনালোকে কি কৰিব? মহা উপায়ত আপোনালোকে আজি মৰ্নিং টাইমত আপোনালোকে কাবলি বুট, গুড় আৰু ৰুটি, এইকেইটা বস্তু আপোনালোকে গৰুক খুৱাব পাৰে। আৰু ৰঙচুৱা টাইপৰ গৰুবিলাকক খোৱালে বেছি ভাল হয়। তথাপিতো যদি নাপায় যিকোনো গৰুক আপোনালোকে খুৱাই দিব। মিনিমাম তিনিটা গৰুক আপোনালোকে তিনিখনকৈ ৰুটি, গুড় আৰু বুট আপোনালোকে দিব লাগে। দি পেলাই আপোনালোকে এগজি ঘিউৰ চাকি মৰ্নিং আপোনালোকে পূজাত জ্বলাব পাৰে। আৰু পৰাপক্ষত বেম্ব থকা ধূপবিলাক ব্যৱহাৰ কৰাটো এৰি দিয়ক। আপোনালোকে নেজানে, জানি নাই লোৱা বা বুজিও কৰিব নোখোজে, সেইটো বেলেগ কথা। কিন্তু তাৰ পৰা যিখিনি ক্ষতি হৈ আছে, যিখিনি আপোনালোকৰ শাৰীৰিক, মানসিক বা আমাৰ যিটো আধ্যাত্মিক ক্ষতি বুলিও ক'লে ভুল নহ'ব, কাৰণ শাস্ত্ৰত বাঁহ থকা ধূপৰ উল্লেখ নাই। আৰু বাঁহৰ প্ৰয়োগৰ বিষয়ে বা বাঁহৰ ধূপৰ ক্ষতিৰ বিষয়ে মই এটা অলৰেডি ভিডিঅ' বনাই থোৱা আছে, আপোনালোকে চালে চাব পাৰিব। তাত মই ভালকৈ ব্যাখ্যা কৰিছোঁ যে কি ধৰণৰ ক্ষতি হ'ব পাৰে বা কিয় নালাগে বা শাস্ত্ৰত আমাৰ কেনেকুৱা ধূপৰ কথা বৰ্ণনা কৰা হৈছে। ধন্যবাদ।